মাইক্ৰ'চুম্ফাই ভিডিঅ'টো বনাবলৈ গৈ বৰ্তমান সময়ত মই নাজানো অসম বহুত বেছি বিতৰ্কত সোমাবলগীয়া হৈছে। হয়তো সেই ভিডিঅ'টো বনোৱাৰ পাছত মই আপোনালোকক কৈছিলোঁ যে এটা ক্লিয়াৰিফিকেশ্যন ভিডিঅ' মই আপোনালোকৰ মাজলৈ উপস্থাপন কৰিছিলোঁ, কিন্তু বহুতে বুজি পালে, বহুতে ভুল শুদ্ধ সকলোবোৰ বিচাৰ কৰিলে। তাৰ মাজতে একাংশই কমেণ্ট কৰি আছে এতিয়ালৈকে পূৰা ময়ো নিজে হতভম্ব হৈ গৈছে আচলতে তেওঁলোকৰ কমেণ্টসমূহ দেখি। ইমান বেয়া বেয়াকৈ তাচ্ছিল্যভাৱে মোক মন্তব্য দিছে আৰু তাৰ মাজতে বহুতে কৈছে যে তুমি মিছা মাতিছা, আহোমসকলে মাইক্ৰ'চুম্ফাই পাতে বুলি সৰুৰে পৰা শুনি আহিছোঁ বুলি, আৰু এইটো অকল বুদ্ধ ধৰ্মাৱলম্বী লোকসকলেহে পালন কৰে। আচলতে মই ক'ব বিচাৰিছিলোঁ যে আপোনালোকক আমাৰ যিটো জেগা অৰ্থাৎ ধেমাজি চিমেণ্ট চাপৰি যিহেতু মই জন্ম, আৰু এই জন্ম ঠাইখনত সৰুৰ পৰা মই শুনি আহিছিলোঁ, সেইটো কথাহে আপোনালোকৰ মাজলৈ মই স্পষ্টকৈ উপস্থাপন কৰিছিলোঁ। কিন্তু আপোনালোক বহুতে সেইটোকে পইণ্ট হৈ থাকিলে যে মই মিছা মাতিছোঁ। আৰু এজনে কৈছে তুমি নিজকে সঁচা দেখুৱাবৰ কাৰণে ধোৱা তুলসী পাতৰ দৰে হ'বৰ কাৰণে তুমি এনেকৈ এটা স্পষ্টীকৰণ ভিডিঅ' দিছে। আচলতে কথাটো এনেকুৱা ধৰণৰ, আচলতে ইয়াত কোনো ধোৱা তুলসী পাত বা নোধোৱা তুলসী পাতৰ কোনো কথা নাই। আচলতে যেতিয়া নেকি এজন ইউটিউবাৰক বা এজন ভিডিঅ' ক্ৰিয়েটৰক কোনোবা এটা অনুষ্ঠানত ভিডিঅ' বা তেওঁলোকৰ যি অনুষ্ঠানটো পৰিৱেশন বা ভিডিঅ' আকাৰে উপস্থাপন কৰিবলৈ নিমন্ত্ৰণ কৰে ন, সেই ইউটিউবাৰজনে তেওঁলোকে দিয়া গুহাৰিখন প্ৰথমতে চায়। আৰু সেই তেনেকৈ মোক যিটো অনুষ্ঠানলৈ নিমন্ত্ৰণ জনাইছিলে, মাইক্ৰ'চুম্ফাই যিটো অনুষ্ঠান পতা হৈছিলে যোৱা 24 ফেব্ৰুৱাৰীত, তালৈ মই গৈছিলোঁ। তাৰ পূৰ্বে মই এখন গুহাৰি পাইছিলোঁ আৰু গুহাৰিখন স্পষ্টকৈ লিখা আছিলে যিখিনি কথা নেকি মই আপোনালোকক ইয়াৰ আগৰ যিটো স্পষ্টীকৰণৰ ভিডিঅ' আছিলে সেই ভিডিঅ'টোত আপোনালোকক উপস্থাপন কৰিছিলোঁ। যিটো টপিকৰ পৰা আচলতে কথাখিনি কোৱা হৈছিলে যে আহোমৰ মাঘ বিহু বুলি স্পষ্টকৈ লিখা আছে ইত্যাদি। আপোনালোক হয়তো দেখুৱাই দিম মই ইয়াত কি বুলি লিখা আছে গুহাৰিখনত, চাব পাৰে খুব ধুনীয়াকৈ। মই দেখাই দিম কি বুলি গুহাৰিখনত লিখা আছে আৰু কোনখিনি কথা মই কৈছিলোঁ আৰু মোৰ ভুল ক'ত। যেতিয়া নেকি আমাক নিমন্ত্ৰণ কৰিছিলে, মোক নিমন্ত্ৰণ কৰিছিলে, তেতিয়া মই সেই গুহাৰিখন চাইছিলোঁ। কাৰণ আমাৰ এই যিটো এৰিয়াত মানে সঁচা কথা ক'বলৈ গ'লে বুদ্ধ ধৰ্মৰ লোক একেবাৰে নাই। যদিহে তেওঁলোক থাকিলে নহয়, তেতিয়াও তাৰ আগমুহূৰ্তলৈকে মই হয়তো গম পালোহেঁতেন যে এই অনুষ্ঠানটো কাৰ আচলতে। ঠিক আছে, প্ৰথমতে মই আপোনালোকে যিখন গুহাৰি মই পাইছিলোঁ, গুহাৰিখন প্ৰথমতে আপোনালোকক পঢ়ি দিব বিচাৰিছোঁ, তেতিয়া আপোনালোকে গম পাব আচলতে কাৰ ভুল কাৰ শুদ্ধ খুব সুন্দৰকৈ গম পাব। আচলতে যিখন গুহাৰি মই পাইছিলোঁ এইফালে পঢ়ি দিম আচলতে আপোনালোকক। এইফালে দেখিছে আপোনালোকে, ইয়াত খুব সুন্দৰকৈ লিখা আছে যে খুবটাং গ্ৰহণ কৰিব ওপৰত লিখা আছে গুহাৰি। আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে আহোম স্বৰ্গদেউ চাওলুং চুকাফাই পাটকাই পৰ্বত পাৰ হৈ অসম প্ৰৱেশ কৰে। অসমৰ 600 বছৰ ৰাজত্ব কৰি সাত ৰাজ মাৰি এক ৰাজ কৰি সমন্বয় দোলেৰে বৰ অসম গঢ়ি তুলিছিল। তাৰপাছত মাইক্ৰ'চুম্ফাই আহোমসকলৰ পৰম্পৰাগত মাঘ বিহু, কৃষকসকলে শালি শস্য চপাই উলহ মালহেৰে পালন কৰা এই উৎসৱক মাঘী পূৰ্ণিমাৰ দিনাখন পালন কৰা হয়। ৰংপিয়া গাঁৱৰ প্ৰায় সকলো জনগোষ্ঠীক লগ হৈ বৃহত্তৰ চিমেণ্ট চাপৰিবাসী ৰাইজৰ সহযোগত সমন্বয় বাৰ্তাৰে পালন কৰি অহা হৈছে। আহোমসকলৰ এই সমন্বয়ৰ বাট দেখুওৱা আদৰ্শৰ এক নতুন মাত্ৰা দিয়াৰ প্ৰয়াসেৰে আহোমসকলৰ মাঘ বিহু তথা মাইক্ৰ'চুম্ফাই অহা ইংৰাজী 24 ফেব্ৰুৱাৰী 11 ফাগুন তাৰিখে বৰ্ণাঢ্যভাৱে আয়োজন কৰা হৈছে। গতিকে উক্ত অনুষ্ঠানটি সাফল্যমণ্ডিত কৰাত সকলো ৰাইজৰ গঠনমূলক দিহা পৰামৰ্শ আৰু একান্ত উপস্থিত কামনা কৰিলোঁ। এইখন আছিল এখন গুহাৰি, যিখন গুহাৰি নেকি মোক দিয়া হৈছিল। ইয়াত মই ভুল কিটো ক'লোঁ, ধৰি লওক যিটো অনুষ্ঠানলৈ মোৰ মত আছে গুহাৰিখন পালোঁ, গুহাৰিখনৰ যিখিনি বস্তু দেখিছোঁ, কাৰণ সৰুৰ পৰা শুনি আহিছিলোঁ। মই কি কৈছিলোঁ, সৰুৰ পৰা শুনি আহিছিলোঁ মই এইকাৰণে ক'লোঁ যে মই যিটো জেগাত আছোঁ বৰ্তমান, এই ঠাইডোখৰত য'ত নেকি মাইক্ৰ'চুম্ফাই অনুষ্ঠানটো পতা হৈছিলে, তাত ইয়াৰ পূৰ্বে আগতে পতা হৈছিল। কিন্তু তেতিয়া মানে মই আপোনালোকৰ ভিডিঅ' বনোৱা নাছিলোঁ, কাৰণ মই ভিডিঅ' বনোৱা আজি প্ৰায় 1.5 বছৰমানে হৈছে। কিন্তু তেতিয়া মই সেই অনুষ্ঠানলৈ যোৱা নাছিলোঁ, কিন্তু শুনিছিলোঁ যে সৰুৰ পৰাই শুনি আহিছোঁ আহোমসকলে। কাৰণ বেলেগৰ কথা কোৱা নাই, আমাৰ চিমেণ্ট চাপৰি যিসকলে নেকি অনুষ্ঠানটো পাতিছিলে তেওঁলোকে আগতেও পাতিছিলে, সেই কথাতে মই স্পষ্টকৈ আপোনালোকৰ মাজলৈ কৈছিলোঁ। কিন্তু বহুতে এতিয়ালৈকে ভুল কমেণ্টেই কৰি আছে বৰ্তমান সময়লৈকে, যে তুমি স্পষ্টীকৰণ দি ধোৱা তুলসী পাত হৈ বিচাৰিছা, মিছা কথা কৈছা ইত্যাদি বহুতো আপোনালোকে হয়তো কমেণ্টখিনি দেখিছে। আৰু ইয়াৰ মাজতে আৰু এটা কথা স্পষ্ট হৈছে, বহুতে ভালকৈ বুজাইছে যে এইটো আমাৰ অনুষ্ঠান, আমাৰ নিজৰ এটা পবিত্ৰ অনুষ্ঠান, কিছুমানে তিথি বুলি কৈছে। এনেখিনি ক্ষেত্ৰত ক'বলৈ কিছুমানে ইমান বেয়া বেয়া শব্দৰে তাচ্ছিল্য ভাবে, যিখিনি কমেণ্টখিনি মই পঢ়িব নোৱাৰোঁ। ঠিক আছে, ৰাতিপুৱাৰ পৰা কমেণ্ট আহি আছে এইখিনি একেৰাহে মানে। আৰু দুজনমানে কৈছে যে তোমাৰ গাত ভুল নাই, তুমি ভিডিঅ' বনাবলৈ মাতিছে, তুমি ভিডিঅ' বনাইছা, ঠিকে আছে, কিন্তু অনুষ্ঠানৰ বিষয়ে তুমি অকণ দকৈ জনাটো জৰুৰী আছিল বুলি মই ভাবোঁ। কাৰণ মই চাইছিলোঁ আচলতে ইউটিউবতো চাইছিলোঁ, কিন্তু ইমান
স্পষ্টীকৰণভাৱে মানে বস্তুটো মই পোৱা নাছিলোঁ আচলতে দেই, আছিল যদি মই ভালকৈ পোৱা নাছিলোঁ, কিন্তু হ'লেও গোহাঁইখন যিহেতু মই পালোঁ তাতো লিখা আছে স্পষ্টকৈ আহোমৰ মাঘ বিহু বুলি লিখা আছে। মই বোলো সঁচাকৈ আহোমৰ মাঘ বিহু চাগে, যদিহে ইয়াত বুদ্ধ ধৰ্মাৱলম্বী লোকসকল থাকিলে মই এতিয়া আগতীয়াকৈ গম পালোঁ, কিন্তু ইয়াত নাই আছে, সেইটোকে মই ভালকৈ নাচালোঁ আচলতে, ঠিক আছে। আৰু এনেকৈ আছিলে বহুত তাচিলভাৱে কমেণ্টৰ উপৰি কমেণ্ট আপোনালোকে গম পাইছে। আৰু দুজন মানে ভালকৈ লিখিছে, আচ্ছা ঠিক আছে তোমাৰ ভুল নাই, ভুল আছে যদি মই একো আছে বুলি ক'ব বিচাৰোঁ, নাই বুলি ক'ব বিচাৰোঁ, কিন্তু তোমাৰ ভুল নাই যে তোমাক যিটো অনুষ্ঠানৰ নিমন্ত্ৰণ কৰিছিলে তেওঁলোকৰ লগত লৈ ক্ষমা খুজিব লাগে। এইটো বাৰু উত্তৰটো মই নিদিওঁ বাৰু, মই তেওঁলোকৰ লগত কথা পাতিছোঁ অলৰেডি, তেওঁলোকে কৈছে যে লগ হ'ম একেলগে স্পষ্টীকৰণটো দিম বুলি কৈছে। আৰু বহুতে ৰিকুৱেষ্টো কৰি আছিল যে তোমাক যিটো অনুষ্ঠানলৈ নিমন্ত্ৰণ কৰিছিলে সেই অনুষ্ঠানটো মানুহসকলৰ লগত মুখামুখি হৈ এটা ভিডিঅ' উপস্থাপন কৰাৰ লগতে ক্ষমা খুজিবলৈ গৈছে। আচলতে তেওঁলোকে লগ পাই লওঁ, লগ পোৱাৰ পাছত আচলতে এই অনুষ্ঠানটো কাৰ, মই ক'ব বিচৰা নাই যে এইটো অনুষ্ঠান আহোমসকলৰ বা ক'ব বিচৰা নাই যে বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলৰ, কোন কাৰ কিমান সত্য সেইটো মই বিচাৰ নকৰোঁ, সেইটো বিচাৰ আপোনালোকে নিজে কৰি ল'ব। কিন্তু আপোনালোকে যিহেতু মোক ক'লে যে যিটো অনুষ্ঠানলৈ তোমাক নিমন্ত্ৰণ কৰিছিলে সেই অনুষ্ঠানত তুমি যাবা, তেওঁলোকৰ লগত কথা পাতিবা আৰু স্পষ্টীকৰণ দিবা। হয়, মই যিমানখিনি পাৰোঁ তেওঁলোকৰ লগত কথা পাতিম, স্পষ্টীকৰণ দিবলৈ মই সাজু হৈছোঁ। গতিকে কাৰণ তেওঁলোকৰ লগতো মই কথা পাতিছোঁ যে আপোনালোকে মোক এনেকুৱা এটা অনুষ্ঠানলৈ মাতিলে আৰু এতিয়া ৰাইজে এনেকুৱা ধৰণৰ মন্তব্য দিছে। মই কথা পাতিলোঁ অতি সোনকালে আপোনালোকৰ মাজলৈ, আচলতে তেওঁলোকৰ পৰা সুধিম আচলতে অনুষ্ঠানটো কাৰ, আপোনালোকে কেতিয়াবা পাতিছে ইত্যাদি সম্পূৰ্ণ তেওঁলোকৰ পৰা মই জানি আপোনালোকৰ মাজলৈ জনাম। কিন্তু বহুতে মোক এতিয়ালৈকে এনেকৈ কৈছে মই নাজানো অসম বয়কট কৰিব লাগে, মই নাজানো অসম চেনেলটো সকলোৱে ব্লক কৰিব লাগে। আৰু সেই অনুষ্ঠানটো মই পতা নাছিলোঁ নহয়, আপোনালোকক মই বাৰে বাৰে কৈছোঁ যে মোক নিমন্ত্ৰণ কৰিছিলে, আৰু নিমন্ত্ৰণ পূৰ্বে মই গোহাৰিখনো পাইছিলোঁ, গোহাৰিখনৰ যিদৰে আছিলে। আৰু বহুতে কৈছে তোমাক এই কি বুলি কয় এনেকৈ কৈছে মানে কোনোবাই কিবা খাবলৈ দিলে খাবা নেকি, আৰু সেইটো কথা নহয় আচলতে। কাৰণ মই আপোনালোকক আগৰ ভিডিঅ'ত কৈছিলোঁ যে মই নাজানো অসমৰ ভিডিঅ' চাবৰ কাৰণে অসমৰ অকল চিভিল চাপৰি ৰাইজেই নাচায়, অসমৰ প্ৰায় জেগা মানুহে চায়। কিন্তু এইটো নহয় যে কাৰোবাৰ এক পক্ষতে মই ভিডিঅ' বনাম। মই এইটো ক'ব বিচৰা নাই যে আপোনালোকৰ ভুল, আপোনালোক সত্যত আছে, শুদ্ধ হৈ আছে, মই এইটো ভুল বুলি ক'ব বিচৰা নাই। কিন্তু যিখিনি মন্তব্য দিছে আচলতে মন্তব্য কিছুমানলৈ আচলতে দুখ লাগিছে, কাৰণ ইমানখিনি হ'ব বুলি ভবা হ'লে মই তাত নগ'লোহেঁতেনেই। আৰু মই জনাও নাছিলোঁ আচলতে, মানে কেলৈ জানিলোহেঁতেন যদিহে আমাৰ ইয়াত বুদ্ধ ধৰ্মাৱলম্বী লোকসকল থাকিলহেঁতেন, দেখিলোহেঁতেন তেওঁলোকে ইয়াত মাইক্ৰ'চোনভাৱে পাতে, কিন্তু মই আমাৰ ইয়াত নাই যে দেখা নাছিলোঁ আচলতে। আৰু সেইকাৰণে সৰুৰ পৰা যিহেতু ইয়াতে জন্ম হৈছিলোঁ ন, ইয়াতে শুনি আহিছিলোঁ আচলতে, যিহেতু আমাৰ ইয়াৰ লোকসকলে আচলতে পাতে, মানে শুনিছিলোঁ যে সৰুতে, কিন্তু দেখা নাছিলোঁ। কিন্তু এইবাৰ প্ৰথমবাৰ গৈ পেলাই দেখিলোঁ, আৰু যি দেখিলোঁ তাকেহে মই আপোনালোকৰ মাজলৈ উপস্থাপন কৰিলোঁ। হয়তো ভবা নাছিলোঁ আচলতে এনেকুৱা এটা পৰিস্থিতি হ'ব বুলি। আৰু বহুতে এতিয়ালৈকে আচলতে বহুত বেয়াকৈ আচলতে তাচ্ছিল্যভাৱে মন্তব্য দি আছে, ফেচবুকত হওক ইউটিউবত হওক, পূৰা মানে মই বেলেগ ধৰণে মানে মন্তব্য দি আছে। আৰু এজনে কৈছে যে বহুতে তোমাক দেখাক দেখি গালি দি আছে, তুমি চিন্তা নকৰিবা, সেই বুলি কৈছে বাৰু। তাৰপিছত এজনে কৈছে সৰু একো নজনাকৈ কিয় দিব লাগে, কেতিয়া সৰুৰে পৰা দেখা পাইছে, এইটো কথা মই ক'লোৱে আপোনালোকক, ঠিক আছে। নেক্সট সেই মানে অজস্ৰ কমেণ্টে ভৰি পৰিছে, পূৰা মোবাইলটো চাবই নোৱাৰি। ইউটিউবতো আছেই। কোনোবা দাদা এজনে কমেণ্ট কৰিছে, দাদা মোকো দাদা বুলি কৈছে, মই ইমান ডাঙৰ নহয় বাৰু দেই, একো নাই। দাদা মই ভাবোঁ আপুনি সত্য আমন্ত্ৰিত অতিথি হিচাপে আপুনি যিহেতু এজন ইউটিউবাৰ বা ভিডিঅ' ক্ৰিয়েটৰ, এখন ঠাইত গ'লে ভিডিঅ'টো বনোৱাটো একো ডাঙৰ কথা নহয়, আপুনি ভাগি নপৰিব, আগুৱাই যাওক। কিন্তু আগলৈ কিবা এটা কণ্টেণ্ট পালে এবাৰ চালি জাৰি চাইহে আপলোড কৰিব, দেখিলে নহয় আপোনাৰ এটা ভুলে আপোনাক লজ্জিত কৰিব পাৰে। দাদা আপুনি আগুৱাই যাওক। কথাটো হয় বাৰু, নহয় বুলি ক'ব বিচৰা নাই, কিন্তু মই ভবা নাছিলোঁ যে এনেকুৱা এটা পৰিস্থিতি হ'ব, কাৰণ আমাৰ ইয়াত বুদ্ধ ধৰ্মাৱলম্বী লোকসকল নাই যে, সেইকাৰণে মই জনা নাছিলোঁ তেওঁলোকে যে এইটো উৎসৱ পালন কৰে, ঠিক আছে। এজনে এটা সুন্দৰকৈ দীঘলীয়াকৈ লিখিছে আচলতে, আহোম 600 বছৰ ৰাজত্ব কৰা, আহোম 600 বছৰ কাল ৰাজত্ব কৰা এটা ৰাজকীয় গোষ্ঠী, যি আহোমৰ অবিহনে ইতিহাস কল্পনা কৰাটো অসম্ভৱ। সেয়ে আহোমে আজিৰ সময়ত, আপোনালোকে চাই লওক কমেণ্টটো আচলতে, সেয়েহে আহোমে আজিৰ সময়ৰ সোঁততে হওক বা স্বৰ্গদূতসকলে শাসনৰ সুবিধাতে থলুৱা ৰাইজৰ ভাষা সংস্কৃতি সাজপাৰ আদি ইত্যাদিৰ সৈতে মিলি যাবলৈ কৰা চেষ্টাৰ ফলতেই হওক নিজৰ ভাষা সাহিত্য সংস্কৃতি ৰীতি নীতি খাদ্য সাজপাৰ সকলোবোৰ প্ৰায় হেৰুৱাই পেলালে বুলি ক'লেও ভুল নহ'ব। হয়তো বৰ্তমান কিছুমান চৰকাৰী সংৰক্ষণৰ সুবিধাৰ্থে নিজকে অনুসূচিত জনজাতি হিচাপে পৰিচয় দিবলৈ বা পাবলৈ এচাম স্বাৱলম্বী আহোমে নিজক চহকী ভাষা সংস্কৃতি পুনৰাবুদ্ধৰ চেষ্টাত অসম অৰুণাচলৰ অন্য ট্ৰাই গোষ্ঠীৰ ৰীতি নীতি উৎসৱ অনুষ্ঠান ইত্যাদি অনুসৰণ কৰিবলৈ লৈছে। তাৰে পৰিণতি বৰ্তমান এই মাইক্ৰ'চোনভাই ধৰ্মীয় অনুষ্ঠান গুচি গ'লগৈ ট্ৰাই মংগোলীয় উৎসৱ।
আপোনালোকো ট্ৰাই মূল্য আমিও ট্ৰাই মূল্য সেয়েহে নিজৰ ভাষা সংস্কৃতি উদ্ধাৰৰ বাবে আপোনালোকে কৰা চেষ্টাক আমি প্ৰশংসা কৰোঁ কিন্তু আপোনালোকে অনুকৰণ কৰি অনুষ্ঠানবিলাক আয়োজন কৰাৰ লগতে অনুষ্ঠানটো আয়োজন কৰা কাৰণ তাৎপৰ্য সম্পৰ্কে বিজ্ঞজনৰ দিহা পৰামৰ্শ গ্ৰহণ কৰি ল'ব বুলি আশা ৰাখিলোঁ অন্যথা এনেধৰণৰ কিছুমান বিবেকহীন কৰ্মৰ ফলত আহোমসকলে নিজে লজ্জিত হ'ব লগতে আমাৰ ধৰ্মীয় জাতীয় অনুভূতি তথা স্বাভিমানৰ আঘাত লাগিব আহোমসকলৰ প্ৰতি মোৰ কোনো আক্ৰোশ নাই কিন্তু এনেকুৱা ভুল যাতে পুনৰবাৰ নহয় তাৰ বাবে লিখিলোঁ বাৰু যিকি নহয় বৰ দীঘলীয়াকৈ মন্তব্য দিলে বাৰু আৰু এইটো আচলতে আপোনালোকে নিজে ভাবি ল'ব কিন্তু মই আপোনালোকৰ মাজলৈ আচলতে পঢ়ি দিলোঁ আৰু মানে বেছিকৈ এইটো কমেণ্ট আহিছে মানে সৰুৰে পৰা শুনি আহিছোঁ বুলি কিয় মিছাকৈ ক'লা মইতো ক'লোৱে কিহৰ কাৰণে সৰুৰে পৰা শুনি আহিছোঁ বুলি ক'লোঁ কাৰণ আমাৰ ইয়াৰ সকলৰ কথাই কৈছিলোঁ আচলতে কাৰণ বেলেগৰ কথা কোৱা নাই আৰু ইয়াতো মানে কিছুমানে এনেকুৱা ধৰণৰ কমেণ্ট কৰিছে আচলতে সৰুৰ পৰা আহোম হৈ ডাঙৰ হ'লোঁ কিন্তু এতিয়ালৈকে আমিয়ে শুনি পোৱা নাই এনেকুৱা বুলি কৈছে এইটো আচলতে এটা চিন্তাৰ বিষয় মোৰ কাৰণেও অলপ সন্দেহ হৈছে নোহোৱা নহয় কাৰণ মানে বহুতে এইটো কমেণ্ট কৰিছে নকৰাও নহয় আচলতে দেই কাৰণ মানে সৰুৰ পৰা ডাঙৰ দীঘল হ'লেও প্ৰথম শুনিলোঁ বোলে মাইক্ৰ' চুম্পা এনেকুৱা ধৰণৰ কমেণ্টো আহিছে যথেষ্ট আৰু আচলতে এই আটাইবোৰ প্ৰশ্ন আপোনালোকৰ মাজলৈ আচলতে তেওঁলোকক মই লগ পাম অতি সোনকালে আপোনালোকৰ মাজলৈও ভিডিঅ' আকাৰে উপস্থাপন কৰিম আচলতে তেওঁলোকে পৰা অনুষ্ঠানটোৰ তাৎপৰ্য কি কেতিয়াৰ পৰা অনুষ্ঠানটো পাতিছিলে বা ইয়াৰ আঁৰৰ কেনেকৈ আচলতে উৎপত্তি হৈছিলে সকলোবোৰ সুধিম তেওঁলোকৰ ওচৰত গৈ আৰু আপোনালোকে ইমান বেয়াকৈ মোক তাচ্ছিল্যভাৱে কমেণ্ট কৰিছে আচলতে একো নাই মানি ল'ম প্ৰব্লেম নাই কিন্তু আচলতে ভুলটো কাৰ আচলতে আপোনালোকে নিজেই শুদ্ধ নে ভুল নে নিজেই বিচাৰি কৰি ল'ব মই নিজকে শুদ্ধ বুলি ক'ব বিচৰা নাই আৰু ধোৱা তুলসীৰ পাত হ'ব বিচৰা নাই আচলতে আৰু আপোনালোকৰ কেইটামান কমেণ্ট পৰিলোঁ কিন্তু গোটেই মানে কমেণ্টৰ উপৰি কমেণ্ট হৈ আছে কিন্তু উপায় নাই আচলতে আৰু বহুতে কৈ আছে যে ভিডিঅ'টো ডিলিট কৰ বুলি কৈ আছে স্পষ্টীকৰণটো কমপ্লিট তেওঁলোকৰ পৰা লৈ লওঁ যদিহে তেওঁলোকে কয় যে এইটো আমাৰে ভুল হ'ল সেইটো মই ক'ব বিচাৰোঁ যে ভুল হ'ল বুলি যদিহে তেওঁলোকে মানি লয় ভুল হ'ল বা যি ভুল সুধা যিয়ে নহওক ডিলিট কৰাটো ডাঙৰ কথা নহয় ধৰি লওক আপোনালোকৰ মাজলৈ মই এই ভিডিঅ'টো বনোৱাৰ কাৰণেহে গম পালে যে ধেমাজি চিমেণ্ট চাপৰিত মাইক্ৰ' চুম্পাই পাতে আহোমসকলে ঠিক আছে যদি ভিডিঅ'টো নবনাওঁতে আপোনালোকে গম নাপালেহেঁতেন নহয় গম পাইছে নাই ইমানখিনি ভিডিঅ'লৈ নগ'লহেঁতেনে আৰু মই ইমানখিনি ভিডিঅ'লৈ আহিব লগা বুলি গম পোৱা হ'লে মই ভিডিঅ' নবনালোহেঁতেন গতিকে তেওঁলোকলৈ লগ হৈ লওঁ নহয় জানো আৰু নেক্সট আপোনালোকৰ মাজলৈ ফুল স্পষ্টীকৰণ আপোনালোকৰ মাজলৈ দিম তেওঁলোকৰ লগ হৈ কাৰণ আচলতে যদিহে বেলেগৰ ফেষ্টিভেল তেওঁলোকে টানিও কিয় পাতি আছে ইত্যাদি বিভিন্ন ধৰণৰ প্ৰশ্ন তেওঁলোকৰ মাজলৈ আগবঢ়াম আচলতে মই ক'ব বিচৰা নাই যে তাই কি কয় বুদ্ধ ধৰ্মাৱলম্বী লোকসকল ভুল বা মই ক'ব বিচৰা নাই যে আহোম লোকসকল ভুল এইটো কথা ক'ব বিচৰা নাই সম্পূৰ্ণ আপোনালোকৰ মাজলৈ এৰি দিম গতিকে অতি সোনকালে আপোনালোকৰ মাজলৈ আচলতে স্পষ্টীকৰণৰ ভিডিঅ'টো আগবঢ়াম আজিলৈ ইমানে সামৰিছোঁ ধন্যবাদ